গলিয়া ঘোড়া এই মহারণৰ গলিয়া ঘোড়া নাটকখনৰ দুটা চিন আমি যিহেতু আদেশ দিয়া নাই ইয়াত আজিৰ এই অনুষ্ঠানটো চলাই নিয়াৰ কাৰণে মই প্ৰসেনজিৎ বৰা নাটকখন অৰ্পণ কৰিছোঁ। আছে আমাৰ শুভাকাংক্ষী স্থানীয় ৰাইজ আছে আৰু আমাৰ কলাকুশলীসকল আহি পাইছেহি। গতিকে আজি এই শুভ অনুষ্ঠানত উপস্থিত এনেদৰে থাকিব পাৰে নিটোৱে আমি সদায় বাট চাই লওঁ, কাৰণ নাটক কৰি আহিছোঁ আজি কেইবাটা বছৰ ভ্ৰমণত কটালোঁ। গতিকে আপোনালোকৰ মৰম আশীৰ্বাদ দিবলৈ আমি আগ্ৰহেৰে বাট চাই আহোঁ। যদিও কিছু বহুত বেদনালৈ ঘৰ সংসাৰ এৰি আহিব লগা হয়, তথাপিও এটা খুব ভাল লাগে। আকৌ এটা নতুন পৰিয়াল আমাৰ মাজলৈ আহে, পৰিয়ালৰ মাজৰ সদস্য হৈ লওঁ। গতিকে খুব ভাল লাগিছে। এতিয়া এখন নাটক মোৰ হাতত অৰ্পণ কৰিছে প্ৰযোজকে। এই বৰ্ষৰ 24-25 নাট্যবৰ্ষৰ অভিজিত ভট্টাচাৰ্যদেৱৰ ৰচিত তেখেতে পৰিচালনা কৰিব, ৰাজেশে পৰিচালনা কৰিব মহাৰণৰ বলিয়া ঘোঁৰা। যিহেতু বিয়া কৰাবলৈ আহিব, আৰে বাপেৰক বিয়া দেখুৱাই পঠিয়াই দিম মই। চিনি পোৱা নাই মোক, আমি যেতিয়া বিয়া বাৰু পাতি সুখী হৈ দেখুৱাম তেতিয়া কিন্তু সকলোৱে চিনি পাই যাব ভাল নে বেয়া। বায়েৰৰ কথা শুনি দাদাৰো জেলত লাগি গৈছে, কৈ দিছে মোক বিয়া কৰালে তোকে কৰাব লাগিব, নহ'লে বোলে মোক চাউলৰ বস্তা ভৰাই দোকানতে বেছি থৈ আহিব। নালাগে টেনশ্যন খাব, মই আছোঁ তো। ই লোনটো কৰাই দিলে মই হোটেল আৰম্ভ কৰি দিম, ইনকাম কৰিবলৈ ল'ম। নিজৰ ইনকামেদি বিয়া পাতিম, তাকো ভেকুলীৰ বিয়া নহয়, ধুমধামেৰে বিয়া পাতিম। চাই থাক অলপ সান্তনাটো দিব পাৰ। তহঁতৰ ঘৰত কি বুলি সান্তনা দিব? আমাৰ দুয়োকে ইমান ভাল পাওঁ, তাতকৈ কিবা বেলেগ সান্তনা দৰকাৰ আছে জানো? এয়া অৱশ্যে তই ঠিক কথা কৈছ। আমি কেৱল ভাল পোৱাই নহয়, তামাম বিশ্বাস কৰিলোঁ এইটো। চকুটা মাতিলে সপোন দেখি ভাল পাই কিয় বৰ ভাল লাগে সদায় সপোনবোৰ দেখি। ঠিকেই, সপোন দেখি বৰ ভাল লাগে। এটা কথা কি জানো, সপোনত যি টি কৰি পেলাব পাৰি, মাতোতা কোনো নাই। ঠিকেই, সপোনত যাকে তাকে ভাল পাই পেলাব পাৰি, বাধা দিবলৈ কোনো নাই। সপোনততো মাজে মাজে গানো গাই দিওঁ মই তাইৰ লগত। ঠিকেই,